আজি আমি প্ৰাইমাৰী ছেক্টৰৰ বিষয়ে আলোচনা কৰিম। প্ৰাইমাৰী ছেক্টৰ বুলি ক'লে আমি কি বুজোঁ? প্ৰাইমাৰী ছেক্টৰ বুলি ক'লে আমি এক্সট্ৰাকশ্যন হাৰ্ভেষ্টিং অফ নেচাৰেল ৰিচোৰ্চেছ, যিখিনি প্ৰকৃতিগত উৎসৰ পৰা আমি আহৰণ কৰা বস্তু, সেইখিনিক আমি প্ৰাইমাৰী ছেক্টৰত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। ইয়াতে এতিয়া এক্সট্ৰাকশ্যন হাৰ্ভেষ্টিং অফ নেচাৰেল ৰিচোৰ্চেছ বুলি কওঁতে সেই নেচাৰেল ৰিচোৰ্চেছ প্ৰকৃতিগত উৎসখিনিক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথম ভাগটো হৈছে ৰিনিউৱেবল ৰিচোৰ্চেছ অৰ্থাৎ নৱীকৰণযোগ্য সম্পদ, আৰু দ্বিতীয়টো হৈছে নন ৰিনিউৱেবল ৰিচোৰ্চেছ, সেইটো হৈছে অনৱীকৰণযোগ্য সম্পদ। এতিয়া নৱীকৰণযোগ্য সম্পদ বুলি কওঁতে আমি এটা কথা ক'ব পাৰোঁ, যিসমূহ বস্তু এবাৰ ক্ষয় হোৱাৰ পাছত পুনৰ বিভিন্ন মেথডৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, আমাৰ ব্যৱহাৰ উপযোগী কৰি গঢ়ি তুলিব পাৰোঁ, সেইখিনি হৈছে নৱীকৰণযোগ্য সম্পদ। আৰু নন ৰিনিউৱেবল ৰিচোৰ্চেছ মানে হৈছে যিখিনি বস্তু এবাৰ ক্ষয় হোৱাৰ পাছত আমি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিও আমি নিজৰ উপযোগীকৈ ব্যৱহাৰ কৰিব নোৱাৰোঁ পুনৰবাৰ, সেইখিনি হৈছে অনৱীকৰণযোগ্য সম্পদ। আৰু এই যিটো প্ৰাইমাৰী ছেক্টৰ আছে, সেই প্ৰাইমাৰী ছেক্টৰক কি বুলি কৈছে, তাত কি কৈছে যে ডিক্লাইন ইন দিছ ছেক্টৰ, ডিক্লাইন কৰিছে বুলি কৈছে, যিটো গ্ৰয়িং নেচাৰ অফ নেচাৰেল ইকনমিক, সেই গ্ৰয়িং নেচাৰক মানে নেশ্যনেল ইকনমিকটোক কি কৰিছে, এই প্ৰাইমাৰী ছেক্টৰে ডিক্লাইন কৰিছে। সেই কথাখিনি ভালদৰে ইয়াত বুজাব বিচৰা হৈছে প্ৰাইমাৰী ছেক্টৰত। আৰু কি হৈছে, প্ৰাইমাৰী ছেক্টৰত যিখিনি মানুহ এংগেজ হৈ থাকে, সেই মানুহখিনিক আমি কি বুলি ক'ব পাৰোঁ, ৰেড কলাৰ ৱৰ্কাৰ বুলি আমি ক'ব পাৰোঁ। এনেই আমি উদাহৰণ হিচাপে চাবলৈ গ'লে আমি ডেইলি লাইফত এটা বস্তু আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ প্ৰাইমাৰী ছেক্টৰত, যিসকলে মানুহে কৃষি জীৱিকা হিচাপে লৈছে, সেই কৃষকসকলক আমি প্ৰাইমাৰী ছেক্টৰত অন্তৰ্ভুক্ত কৰিব পাৰোঁ।